হয় নিশ্চিত ক'লো যিহেতু প্ৰথমবাৰৰ কাৰণে নলবাৰীলৈ সেই প্ৰধানমন্ত্ৰী তাৰ কাৰণে দেখিবলৈ গৈছে যথেষ্ট নলবাৰীৰ উৎসাহ আৰু এই উৎসাহ আমি পুৱাৰে পৰা দেখুৱাইছোঁ কি ধৰণৰ আচলতে জনস্ৰোত হৈছে নলবাৰীলৈ আমি সেই পৰিৱেশ দেখুৱাইছোঁ নলবাৰীৰ এই বৰকুৰাত কাৰণ কিছুক্ষণ পিছতে বৰকুৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2 লক্ষাধিক মানুহক সম্বোধন কৰাৰ কথা মই এই মুহূৰ্তত মোৰ লগত আছে কমল মেধি বিজেপি নেতা কমল মেধিৰ কাষলৈ আহিব বিচাৰিছোঁ যদি অকণমান আহিবলৈ সুবিধা হয় সমগ্ৰ নলবাৰীত আজি মদিময় হোৱাৰ এক পৰিৱেশ আহি পৰিছে যদি দেখিবলৈ পোৱা গৈছে বৰকুৰাৰ এই সভাস্থলীত যথেষ্ট সংখ্যক মানুহৰ সোঁত বৈ আছে কেনেকুৱা হ'ব যে কেনেকুৱা লাগি আছে মানুহৰ মানুহ মানে দেখিছে নহয় এখন মানুহৰ মহাসাগৰ মানে কি ক'ব আপুনি লোকৰে লোকাৰণ্য বুলি যিটো কয় প্ৰকৃত অৰ্থত আচলতে কি হৈছে যোৱা সময়ছোৱাত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিজেপি চৰকাৰে যিধৰণে দেশৰ জনতাৰ কাৰণে অসমৰ কাৰণে বিশেষকৈ অসমৰ কাৰণে এনেকুৱা কিছুমান কাম কৰি দেখুৱালে যাৰ কাৰণে অসমৰ জনতা বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি নতুন কথা ক'ব কি নতুন ধৰণে আমাক আশ্বস্ত কৰিব এই গোটেই কথাবিলাক লৈ ৰাইজ গোট খাইছে মই নিজে বৰপেটা লোকসভাৰ এটা সমষ্টিৰ প্ৰভাৰী হৈ আছোঁ গতিকে আপোনাৰ যিটো সমষ্টিত প্ৰভাৰী আছে তাৰ পৰা কিমান মানুহ আহিছে মই পাকা বেতবাৰী সমষ্টিৰ প্ৰভাৰী তাত জানে যে সংখ্যালঘু মানুহ আপুনি আচৰিত হ'ব যে সংখ্যালঘু মানুহখিনিও ধৰ্মীয় সংখ্যালঘু মানুহখিনিও ২৫০০ মোৰ সমষ্টিৰ পৰা আহিছে মানুহ আৰু বেছিভাগ মানুহ ধৰ্মীয় সংখ্যালঘু মানুহ আপুনি দেখিছে নহয় আজি এই কথাটো নাই য'ত আগতে কোৱা হৈছিলে যে বিজেপিত ধৰ্মীয় সংখ্যালঘু মানুহৰ অন্তৰ্ভুক্ত নহয় কিন্তু আজি দেখিছে মোৰ সমষ্টিৰ পৰাই বেছিভাগ মানুহ ধৰ্মীয় সংখ্যালঘু মানুহ আহিছে মই আন এগৰাকী অগপ নেতা আছে কেন্দ্ৰীয় নেতা মই তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ চিত্তৰঞ্জন বৰ্মন ডাঙৰীয়া আপোনালোকৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীগৰাকী আজি যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰচাৰ চলাবলৈ বৰপেটা লোকসভা সমষ্টিৰে নলবাৰীলৈ আহিব কেনেকুৱা উৎসাহ আপোনালোকৰ বা কিমান মানুহ সমাগম হ'ব বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিৰ পৰা জনস্ৰোত বৈছে ইয়াত সংখ্যা ক'বলৈ অসুবিধা হৈছে ইয়াত দেখিবলৈ পোৱা গৈছে মানে প্ৰায় ১.৫-২ লাখ মানুহ এতিয়াই সমবেত হৈছে আৰু মানুহ আহি আছে অন দ্য ৱে বহুত গাড়ী আহি আছে বিভিন্ন সমষ্টিৰ পৰা গতিকে চমুকৈ ক'বলৈ গ'লে হিমন্ত বিশ্ব ডাঙৰীয়া যি উন্নয়নৰ গতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি উন্নয়নৰ ধাৰা অৰ্থাৎ সম উন্নয়ন সম বিকাশ আৰু এই দৃষ্টিভংগী আগত ৰাখি জনসাধাৰণে আপ্লুত হৈছে আকৰ্ষিত হৈছে যিহেতু প্ৰাৰ্থীগৰাকীৰ হকে আজি প্ৰধানমন্ত্ৰীয়ে ইয়াত প্ৰচাৰ চলোৱাৰ অসমৰ প্ৰথমখন নিৰ্বাচনী সভা হ'ব প্ৰধানমন্ত্ৰী গতিকে আপোনালোকৰ প্ৰাৰ্থীগৰাকীৰ আজিৰ দিনটোৰ পিছৰ পৰা কেনেকুৱা এটা টাৰ্ণিং পইণ্ট ল'ব নিশ্চিতভাৱে উৎসাহৰ ঢল পাব সমস্ত জনসাধাৰণে সমস্ত ভোটাৰ ৰাইজে ইতিমধ্যেই বুজাই দিছে যে ৩ নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী মিত্ৰজোঁটৰ প্ৰাৰ্থী সন্মানীয় ফণীভূষণ চৌধুৰী ডাঙৰীয়া ইতিমধ্যে বিজয় নিশ্চিত হৈছে কেৱল ইতিমধ্যেই বিজয় নিশ্চিত হোৱাৰ তেওঁলোকে অনুভৱ কৰিছে ক'ৰ পৰা আহিছে বহুত ভাল লাগিছে এয়া আচলতে মানুহৰ যিটো মনোভাৱ আমি দেখুৱাই আছোঁ যিটো উৎসাহ সেই উৎসাহ উদ্দীপনা আমি দেখুৱাই আছোঁ ক'ৰ পৰা আহিছে বৰপেটা সৰু পাকা বেতবাৰী সমষ্টি কেনেকুৱা লাগি আছে আজি যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নলবাৰীলৈ আহিব আজি আমাৰ বিৰাট ভাল লাগিছে আৰু মানুহৰ সমুদ্ৰ সাগৰ বহি গৈছে আৰু আমাৰ মাননীয় প্ৰাৰ্থী ফণীভূষণ চৌধুৰী জিকাটো নিশ্চিত আৰু আমাৰ মাইনৰিটি মানুহ বেছি সংখ্যক মানুহ আমাৰ ফণীভূষণ চৌধুৰীক সমৰ্থন কৰিছে মাননীয় নৰেন্দ্ৰ মোদীক সমৰ্থন কৰিছে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰিছে যাৰ কাৰণে আজি আমাৰ ভিতৰৰ অঞ্চলৰ পৰা বহু মাইনৰিটি মানুহে গাড়ী লৈ আমাৰ এই নলবাৰীৰ মিটিঙত উপস্থিত হৈছে মাইনৰিটি মানুহ যথেষ্ট সংখ্যক উৎসাহী বুলি ইতিমধ্যে এগৰাকী মাইনৰিটিৰ প্ৰতিনিধিয়ে জানিবলৈ দিছে আমি পুনৰ দেখুৱাই আছোঁ মোৰ সহযোগী অভিনয়ে দেখুৱাই আছে কি ধৰণৰ আচলতে মানুহৰ প্ৰতি বিভিন্ন প্ৰান্তৰ পৰা এই ধৰণে মহিলা পুৰুষ গাভৰু সকলো আহি ইয়াত সমবেত হৈছে আমি দেখুৱাই আছোঁ সেই পৰিৱেশ ক'ৰ পৰা আহিছে হাজোৰ পৰা আহিছোঁ হাজোৰ পৰা আহিছে এইদৰে আমি দেখুৱাইছোঁ আজি আচলতে সমগ্ৰ নলবাৰী বা বৰপেটা লোকসভা সমষ্টি মদিময় হৈ পৰা এক পৰিৱেশ মোদীৰ ঢৌত যেন এতিয়া বিলীন হৈ যাব সমগ্ৰ নলবাৰী বা সমগ্ৰ বৰপেটা লোকসভা সমষ্টি ক'ৰ পৰা আহিছে ডিমু এয়া আচলতে বিভিন্ন সমষ্টিৰ পৰা আমি যদি দেখাবলৈ চেষ্টা কৰি আছোঁ এয়া পৰিৱেশ মোৰ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে কি সুন্দৰ এক পৰিৱেশ গতিকে দেখিবলৈ পোৱা গৈছে যে আজি আচলতে সমগ্ৰ নলবাৰী মদিময় হৈ পৰিছে আৰু এই মোদীৰ ঢৌৱে যেন আজিৰে পৰা সমগ্ৰ বৰপেটাৰ লগতে অসমত এক নতুন জোৱাৰ আনিব বিজেপিৰ কাৰণে আৰু বিজেপি যথেষ্ট উৎসাহী হৈ আছিল এই সভাখনক লৈ আৰু কিছুক্ষণ পিছতে যিহেতু 3খনকৈ হেলিকপ্টাৰ লৈ এই স্থানত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ওচৰৰ পৰা চাবলৈ মানুহৰ যি হেঁপাহ সেই হেঁপাহ ক'ৰ পৰা আহিছে মই ছটাবাৰীৰ নিবাসী ধন্যবাদ আমাৰ
ধন্যবাদ সত্যবাৰ আজি আমাৰ এনেকুৱা উদ্যম লাগি গৈছে আমি এইবাৰ প্ৰধানমন্ত্ৰী এইবাৰো বিচাৰিম আৰু ভৱিষ্যতেও বিচাৰিম তেখেতৰ দৰে কোনো আমাৰ শক্তি নাই তেখেতে যিকেইখন ফ্লাইট কৰি আমাৰ পাকিস্তানক প্ৰত্যুত্তৰ পাৰছি আমাৰ প্ৰধান তাত পাকিস্তান আবদ্ধ কৰিছিল তেখেতক আমি আনিছোঁ তেখেতৰ আজি শক্তি আমি এয়া আচলতে সাধাৰণ মানুহৰ উৎসাহ একেবাৰে সাধাৰণ মানুহৰ যিটো মনোভাৱ সেয়া দেখিবলৈ পোৱা গৈছে সাধাৰণ মানুহৰ যিটো উৎসাহ প্ৰধানমন্ত্ৰীক এবাৰ ওচৰৰ পৰা চোৱাৰ বা পুনৰবাৰ তেওঁক প্ৰধানমন্ত্ৰী পোৱাৰ কাৰণে তেওঁলোকৰ যি উৎসাহ সেই উৎসাহ আমি দেখুৱাইছোঁ পুনৰ আমি দেখুৱাবলৈ চেষ্টা কৰিম তাৰ পৰিৱেশ সেয়া পৰিৱেশ দেখুৱাইছোঁ আচলতে পোৱাৰ পৰাই কেনেকুৱা ক'ৰ পৰা আহিছে আমি নলবাৰীৰ পৰা আহিছোঁ নলবাৰীৰ পৰা আহিছোঁ হয় জাপাৰকুছি জিলা এয়া হৈছে পৰিৱেশ যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে নলবাৰীৰ এই বৰকুৰাত দেখিবলৈ পোৱা গৈছে কেনেধৰণৰ এক জনস্ৰোত আৰু যিটো ৰাষ্ট্ৰীয় ঘাইপথ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে এতিয়া আৰু যিহেতু মানুহ হৈ পৰিছে সমগ্ৰ এইটো ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে যিহেতু এইখন সভা সেই সভাস্থলী ইতিমধ্যে জনসমুদ্ৰত পৰিণত হ'বলৈ গৈ আছে আৰু যিটো পৰিকল্পনা আছিলে আৰু সেই পৰিকল্পনা মতে যিহেতু আজি বতৰ ফৰকাল হৈছে গতিকে পৰিকল্পনা অনুসৰিয়ে 2 লাখতকৈ অধিক মানুহৰ সমাগম হোৱাৰ দিশে গতি কৰিছে